আমাৰ সেক্ৰেটাৰিয়েটতো কৰ্মচাৰীজন দেৰি কৰি যায় শিক্ষক যেতিয়া দেৰি কৰি যায় আমি যেতিয়া এপ লগাও তেতিয়া পেপাৰে শিক্ষকজনক সাপোৰ্ট কৰে যে কিয় দেৰি কৰি গ'ল আৰু ভাওনা কৰি গৈছে অমুক কৰি গৈছে ৰাতিটো কষ্ট হৈছে গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে আৰু ডক্টৰজন দেৰি কৰি গলে খং উঠে তে ডক্টৰজনে কয় যে মইতো একেই দৰমহা পাওঁ শিক্ষক যদি 1 ঘণ্টা দেৰি কৰি গলে কোনো একো নকয় মই দেৰি কৰি যাওঁতে কিয় কয় তেওঁটো একেই সৰকাৰি কৰ্মচাৰী বুলে সেক্ৰেটাৰিয়েটত দেৰি কৰি যায় কৰ্মচাৰীজন তেওঁৰ ওপৰত পেপাৰে নিউজ নকৰে আৰু মোৰ ওপৰত নিউজ কৰে মই দেৰি কৰি গলে তেতিয়া আমসাৰ মানুহবিলাকে আহি কয় স্যাৰ আমিওটো একেই কৰ্মচাৰী আমাৰ ওপৰত কিয় নিউজ কৰে এইজনৰ ওপৰত কিয় নিউজ নকৰে সেইকাৰণে মই ভাবো যে আমাৰ প্ৰত্যেকজন মানুহে ভাল অলপ প্ৰেৰণা যোগালে নিউজ কৰি গালিগালাজ কৰি ফটোখন দি তেওঁ সমাজৰ আগত বেয়া কৰি দিলে তেওঁ নেক্সট দিনা তেওঁ কি কয় তেওঁ নিজে এটা বনি লয় নামটোতো উলালে আৰু উলাই থাকিব দে দেৰি কৰি যাম কিন্তু তাৰ পৰিৱৰ্তে ৰেগুলাৰ যোৱা ডক্টৰ কেজনক যদি আমি সম্বৰ্ধনা জনাও বিহুৰ মঞ্চত মাতি আনি তেওঁলোকক যদি আমি হট কথা কওঁ অসম গৌৰৱ বঁটা দিওঁ অসম ৰত্ন বঁটা দিওঁ পজিটিভলি আমি বহুত কাম কৰিব পাৰো এতিয়া এই যে ট্ৰান্সপ্লান্ট কৰিব লাগে মইতো টিমটো কেতিয়াও কোৱা নাই ধমকিও দিয়া নাই যে ততে কৰিব লাগিব নহলে কালি চাকৰি যাব নিজৰ স্পিৰিটতে কৰিছে আৰু এই ডক্টৰবিলাক নাৰ্ছিং হোমতো নাযায় আমাৰ জিএমচিএইচত বহুত ডক্টৰ আছে মই যাব দিছো নাৰ্ছিং হোমত যে ডিউটি আৱাৰ্ছৰ পিছত যাব পাৰে কিন্তু আমাৰ 50% ডক্টৰ নাযায় নাৰ্ছিং হোমত বাকি একো কথা নাই সম্পৰ্ক ভাল বুজাবুজি মৰম চেনে থাকিলে সব যাব এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ উলাই থাকে প্ৰতিদিনত ডেইলি নিউজ উলাই কিন্তু 70% নিউজ এটো ধুনিয়া কৰি টিচাৰে দি দিয়ে 30% হে আপত্তি কৰে 70% এটো ধুনিয়া কৈ কাৰণ গভৰ্ণমেণ্টে কি কৈছে সময়ত যাব সময়ত আহিব আৰু দৰমহাটোতো পাওঁৱে সময়ত যাব সময়ত আহিব এতিয়া আজি 6 মাহ ধৰি বা 2 বছৰ ধৰি প্ৰতিদিনে এটা সংগ্ৰামে চলাই আছে যে শিক্ষকসকলক দেৰি কৰি যাবৰ কাৰণে অনুমতি দিব লাগে আমি লাগি আছো সোনকালে যাও দুইজনে ইলেকশনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়া কাৰণে তথাপিতো মই কৈছো এইকেইটা ভোট আমাক নালাগে কাৰণ এইবোৰ ভোট লৈ এমএলএ এমপি হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে যদি দেৰিকৈ যাব নিদিয়া কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে তো ভাল কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাম টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন কবাত আমাৰ কিবা এটা আমি ভুল কৰিছো কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি সাৰ্টিফিকেট বুলি ভাবো তাৰ মানে অসমৰ কাৰণে আমি ভাল কাম কৰিছো আৰু সেই কাৰণে মানুহজনে আমাক ভোট নিদিয়ে পইচা লৈ হাত ডাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ সাৰ্টিফিকেট কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা হ'ব ধন্যবাদ